নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান সময়লৈকে ভালে কুশলে আছোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া ভিডিঅ' লৈ আছোঁ। আচলতে মই হনুমান চালিচা আৰু বজৰংগ বাণ এই দুইভাগ হনুমানজীৰ মহান মন্ত্ৰ কওক বা স্তোত্ৰ বা চালিচা আৰু বজৰংগ বাণৰ বিষয়ে মই আপোনালোকক কৈ থাকোঁ। অন্য মোৰ বিষয় আচলতে নাই, যদিও এই কথাখিনিক লৈ আমি বিভিন্ন কথা জানিব লগা থাকে, বিভিন্ন কথা আমি আয়ত্ত কৰিব লগা থাকে, বিভিন্ন আমাৰ সমাজত ধাৰণা, কিছুমান ভুল ধাৰণা, কিছুমান সমাজত মুখে মুখে বাগৰা কিছুমান বিভ্ৰান্তি থাকে। এই গোটেই কথাবিলাক আচলতে মই মাজে মাজে আপোনালোকৰ ধাৰণাবিলাক ভাঙিবলৈ চেষ্টা কৰোঁ। আচলতে মই এটা ধাৰণা যদি বা ভুল ধাৰণা আপোনাক ভাঙি দিওঁ, ৩ মাহমান পিছত আকৌ সেই বিষয়টোৰ লৈ ক'ব লগা এইকাৰণেই হয় যে বিভিন্নজন শ্ৰোতা কওক বা দৰ্শক কওক, যিসকলে মোক চেনেলটো চাই ভাল পায়, মোক আপোনালোকে ভিডিঅ'খিনি চাই আঁকোৱালি লৈছে, সংখ্যাবোৰ বাঢ়ি গৈ থাকে। গতিকে কেতিয়াবা এনেকুৱা হয় যে দুই এজনে নতুনকৈ আহে আৰু তেওঁলোকে সেই প্ৰশ্নটো কৰে। গতিকে তেওঁলোকৰ কাৰণে মই আকৌ পুৰণা কথা এটা নতুনকৈ দিবলৈ মই চেষ্টা কৰোঁ, যাতে আপোনালোকেও তেনেধৰণে বুজি পাবলৈ সহজ হয়। ঠিক তেনেধৰণে কথাবিলাক বাঢ়ি গৈ থাকে। আৰু মই আপোনালোকক আজিও এটা খুব ধুনীয়া কথা ক'ব, ডাঙৰ নহয় আচলতে, ধুনীয়া কথা ক'ব ওলাইছোঁ, যিটো আচলতে বজৰংগ বাণৰ ওপৰত। আৰু বজৰংগ বাণখন বিষয়ে মই দুদিনমান কোৱা নাছিলোঁ, আজি অকণমান কওঁ। মই অসমৰ বিভিন্ন ঠাইত গৈছোঁ আৰু সেই বিভিন্ন ঠাইত যোৱাৰ উদ্দেশ্যই হৈছে যে মই বজৰংগ বাণখন বিভিন্ন ঠাইত বিভিন্ন সামাজিক অনুষ্ঠানতে হওক বা সমজুৱাভাৱে বহুকেইটা পৰিয়ালৰ একগোট হৈ অনুষ্ঠান কৰে। কিছুমানে এখন এনেকুৱা ধৰণৰ ৰাজহুৱা অনুষ্ঠানো কৰে আৰু প্ৰায় বেছি সংখ্যক লোকেই ব্যক্তিগত কিছু কাৰণক মোক নিমন্ত্ৰণ দিয়ে আৰু মই গৈ তেওঁলোকৰ গৃহত বজৰংগ বাণখন পাঠ কৰোঁ। বাণখন পাঠ কৰাৰ আগত যিহেতু হনুমান চালিচাখন পাঠ কৰিব লাগে, এবাৰ হনুমান চালিচাখন পাঠ কৰি মই শুনাওঁ। তেনেধৰণে আজি 2টা বছৰে মই কৰিছোঁ আপোনালোকৰ নিমন্ত্ৰণ মৰ্মে। আৰু ঠিক তেনেকৈ মই কাইলৈ ৰঙাপাৰালৈ যাম। ৰঙাপাৰাৰ পিছত মই বুধবাৰে মই যোৰহাট, বৃহস্পতিবাৰে শদিয়া, শুক্ৰবাৰো শদিয়াৰ পৰা মই ঘৰলৈ বুলি ঘূৰি আহিম। তাৰপিছত এই ফেব্ৰুৱাৰী মাহৰ নিমন্ত্ৰণ মই শেষ কৰিম। তাৰপিছত মাৰ্চত মই ধেমাজিৰ আছে নিমন্ত্ৰণ, মাজুলীৰ নিমন্ত্ৰণ আছে, গুৱাহাটীৰ নিমন্ত্ৰণ আছে বা বিভিন্ন নিমন্ত্ৰণবোৰ, যিহেতু ইটোৰ পিছত সিটো নিমন্ত্ৰণ আহি থাকে। আৰু বহু কেইজন লোকে এপ্ৰিলৰ নিমন্ত্ৰণ, বহাগৰ নিমন্ত্ৰণ বহু কেইজন লোকে ইতিমধ্যে ৰাখি থৈছে। আৰু মই আপোনালোকক কওঁৱেই যে যদি নিমন্ত্ৰণ থাকে, আচলতে হনুমান চালিচা নিজে পাঠ কৰিব লাগে। মই যে গৈ পাঠ কৰিব লাগিব কোনো ধৰণৰ কথা নাই। কিন্তু আপোনালোকে বিশ্বাস কৰে, আপোনালোকে ভাল পায়, মোৰ কথাখিনি শুনি হয়তো দুই এজনে ভাল পায়, দুই এজনে ভাবে যে মই গৈ এবাৰ পাঠ কৰি দিলে আপোনালোকৰ মনটো ভাল লাগিব। তেওঁলোকে নিমন্ত্ৰণ কৰে আৰু তেওঁলোকৰ গৃহত মই গৈ সেইখিনি অনুষ্ঠান কৰি থৈ আহোঁ। যিহেতু বজৰংগ বাণখন পাঠৰ কথাখিনি অসমত প্ৰচাৰ মাধ্যম হিচাপে ইউটিউবত বা ফেচবুকত প্ৰথম, কিন্তু আগৰ পৰাই অসমৰ বিভিন্ন মন্দিৰৰ হনুমান মন্দিৰৰ পুৰোহিতসকলে এই প্ৰথা লৈ আহিছে বা অসমৰ বাহিৰত হনুমান চালিচাৰ লগতে বজৰংগ বাণ যি পাঠ কৰাৰ যি পৰম্পৰা, বহুত বিশাল এটা পৰিসৰত আবদ্ধ। আৰু আমাৰ হিন্দু সনাতন ধৰ্মৰ লোক যদি বিদেশতো থাকে, তেওঁলোকেও আমাৰ ভাৰতৰ পৰা প্ৰসিদ্ধ কিছু লোকক, আপোনালোকে জানেই আৰু কাৰ কথা কৈছোঁ, তেওঁলোকক নিমন্ত্ৰণ কৰি হনুমান চালিচা, বজৰংগ বাণ, সুন্দৰ কাণ্ডৰ পৰা আদি কৰি গোটেইখিনি তেওঁলোকে পাঠৰ ব্যৱস্থা কৰে। খুব ধুনীয়া এটা অনুষ্ঠান। কাৰণ বৰ্তমান কলিযুগত হৈছে হনুমান চালিচা আৰু বজৰংগ বাণৰ যি শক্তি, সেইখিনি অন্য কোনো মন্ত্ৰ স্তোত্ৰৰ লগত তুলনা আচলতে নহয়। হনুমানজী ইমান এটা ডাঙৰ শক্তি, মহান শক্তি, যি আমাৰ মাজত জীয়াই আছে, যিজনক আমি জয় শ্ৰীৰাম শব্দটো যেতিয়া কওঁ, তেওঁ আমাৰ শুনি আমাক সহায় কৰিবলৈ পোনপটীয়াকৈ আহে। গতিকে তেখেতৰ বাণখন যেতিয়া প্ৰয়োগ কৰিম, তেওঁ কিমান তীব্ৰ বেগত আহি আমাৰ সমস্যাবিলাক সমাধান কৰে, সেই কথাটো আপোনালোকক নকলেও আপোনালোকে বুজি পায়। আৰু যিবোৰ মন্ত্ৰ বা স্তোত্ৰ, এইসমূহৰ পিছফালে বাণ শব্দটো লিখা থাকে। বহুত কম এনেকুৱা মন্ত্ৰ আছে, বহুত কম এনেকুৱা স্তোত্ৰ আছে যাৰ পিছফালে বাণ শব্দৰ প্ৰয়োগ হয়। কিন্তু বজৰংগ বলি হৈছে হনুমান, আৰু হনুমানৰ নামত বজৰংগ বাণ যিখন প্ৰয়োগ কৰা হৈছে, তেখেত নিজে এজন পৰাক্ৰমী বীৰ। তেখেতৰ ওপৰত বীৰ আৰু কোনো নাই। আৰু তাৰ পিছত আকৌ লগাই দিছে বাণ শব্দটো। তাৰ মানে ভাবক যে কিমান তীক্ষ্ণ, কিমান তীব্ৰ আৰু কিমান প্ৰকোপেৰে বজৰংগ বাণখনে আমাৰ সমাজত বা আমাৰ বিপদ আপদত সহায় কৰে।
বজৰংগ বাণখন আৰম্ভ হয় মই আপোনালোকে বহুতবাৰ পাঠ কৰি দিছোঁ নিশ্চয় প্ৰেম প্ৰতীতিতে বিনয় কৰে সন্মান তেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান বিনয়তাৰ সৈতে নিশ্চয়তাৰ সৈতে প্ৰেম প্ৰীতি বিনয় সন্মান কৰি তেখেতক যদি আমি মাতো আমন্ত্ৰণ কৰোঁ তেখেতক আমি আমাৰ মনৰ কামনাখিনি যদি কওঁ তেখেতে আমাৰ সকলোখিনি মনৰ ইচ্ছা মনৰ কামনা সকলোখিনি সিদ্ধি কৰি দিয়ে গতিকে যিমানবোৰ এতিয়ালৈকে কৰ্ম কৰিছোঁ যিমানবোৰ বজৰংগ বাণ কৰিব পৰা হৈছে প্ৰায় সকলোৱে সফলতা লাভ কৰিছে ধাৰ দিনখিনি বাদ দি মই আগৰ পৰাও কওঁ যে বহুতে ধাৰ লৈ পেলাই মোক নকয় আচলতে পিছত গৈ পেলাই কয় যে বহুত বেছি ধাৰ হৈ যায় তাৰপিছত বজৰংগ বাণ পাঠ কৰিব দিয়ে পাঠ কৰি দিওঁ কিন্তু সেইটো যে লগতে সুফল পাব কোনোবাই সি ধাৰ মাৰি দিব সেইটো মই বিশ্বাস নকৰোঁ আৰু সেইটো হোৱা নাই কিন্তু কাৰোবাৰ ঘৰত যদি ভূত প্ৰেতৰ সমস্যা হৈছে বাহিৰা শক্তিৰ সমস্যা হৈছে ঘৰখনত কাজিয়া পেচাল হৈছে মনটো বেয়া হৈছে ঘৰৰ ওপৰত শব্দ কৰা বা তেনেকুৱা ধৰণৰ যিখিনি গ্ৰহগতিৰ সমস্যা শনি ৰাহু কেতুৰ পৰা আদি কৰি বিভিন্ন গ্ৰহগতিৰ যদি সমস্যাৰ বাবে ঘৰখনত বহুত বেছি বেমেজালি ক্ষতি হৈ যায় সেইখিনি লগতেই কিন্তু ঠিক হৈ যায় সেইখিনি মই প্ৰমাণ হিচাপে আপোনালোকক দিব পাৰোঁ সেইখিনি হয় আৰু মই আগতে বিভিন্ন ধৰণৰ সমস্যাৰ যেতিয়া সমাধান হয় মই আপোনালোকক কৈ দিওঁ কিন্তু আজিকালি নকওঁ এইকাৰণে যে প্ৰায় সকলোৰে সমস্যাবিলাক মানে সমাধান হৈছে আৰু এইটো কথা এনেকুৱা যে নিশ্চয় প্ৰেম প্ৰতিটিতে বিনয় কৰে সন্মান বিনয়েৰে সন্মান কৰিলেহে তেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান তেখেতৰ মনোকামনাবোৰ সিদ্ধ কৰিব হনুমানে কিন্তু সেইদিনা মোক এটা ফোন আহিছে ফোনটো আহোঁতে মই হেল্ল' বুলি কৈছোঁ আপুনি বোলে আহি বজৰংগ বাণ পাঠ কৰিলে গোটেই সমস্যাবিলাক মানুহৰ জীৱনৰ সমস্যা ঠিক হৈ যায় হয়নে বুলি মোক প্ৰশ্ন কৰিছোঁ মই এইটো মিছা কথা আপোনাক কোনে ক'লে নহয় মই শুনিছোঁ আৰু আপুনি আহি পাঠ কৰি দিলে আমাৰ মানুহৰ জীৱনৰ চব সমস্যা ঠিক হৈ যায় সেইকাৰণে আৰু আপুনি আহিব আপোনাক মাতিব মই এইটো এটা মিছা কথা মই আপোনাৰ গৃহত যাব নোৱাৰোঁ কৈছে আপুনি কিয় মানে আপুনি আহিব বিচৰা নাই কিয় কৈছে বিচৰা নাই কিয় মানে আপুনি এটা ডাঙৰ আশা কৰিছে আপুনি এটা কনফিউজনত আছে যে এওঁ মাতিম সমস্যাবিলাক সমাধান হ'ব যদি নহয় তেখেতক মোকতো তেওঁ বদনাম এটা দি দিব ন কোৱাৰ কাৰণে সেই মানুহগৰাকীয়ে যদি শুনি আছে তেওঁ বেয়া পাব নালাগে মোক কিন্তু কথাটো এইটোৱে যে তেওঁ মোক তেনেধৰণে মাতিছে যে মই গ'লে তেখেতৰ সমস্যাবোৰ সমাধান হৈ যাব এতিয়া সমস্যা বা কি মই গ'লোঁ বজৰংগ বাণ পাঠ কৰিলোঁ যদি সমস্যাটো সমাধান নহয় তেতিয়া তেওঁতো ক'ৰবাত কৈ দিব এখেতক মাতিছিলোঁ তেখেতে অহা যোৱাৰ তেলৰ নামত মই ইমানটো তেওঁক অৰিহণা দিছোঁ কিন্তু তেখেতে অহাৰ পিছত মোৰতো একো সমস্যা সমাধান নহ'ল তেওঁতো কথাটো হেৰি কৰি দিব ন মানে বিয়পাই দিব গতিকে তেনেধৰণে নহয় নিশ্চয় প্ৰেম প্ৰতিটিতে বিনয় কৰে সন্মান বিনয়েৰে তেখেতক যদি আমি সন্মান কৰি মাতো তেহিকে কাৰজ সকল শুভ তেখেতৰ কামহে তেওঁলোকৰ কামহে সিদ্ধ কৰে হনুমান গতিকে পাঠ কৰা হয় আপুনি বিনয় সন্মান কৰি মাতিব লাগে আৰু যেতিয়া আপুনি বিনয় সন্মান কৰি মাতে আপোনাৰ সকলোখিনি কাম তেওঁ সিদ্ধ কৰি দিয়ে আৰু বিভিন্ন ধৰণৰ ঘটনা ধৰি লওক আছে গতিকে সেইখিনি কথা মই পিছত আপোনালোকক ক'বলৈ চেষ্টা কৰিম আজি অলপ মোৰ সময়ৰ নাটনি হৈ আছে গতিকে বেয়া নাপাব মই বজৰংগ বাণৰ অকণমান থুলমূলকৈ আভাস আপোনালোকক দিলোঁ আপোনালোকে নিজেও হনুমান চালিচাৰ লগতে সমস্যা থাকিলে বজৰংগ বাণ পাঠ কৰিব পাৰে মই পাঠ কৰিলে যি আপুনি পাঠ কৰিলেও একেধৰণৰ সমস্যাৰ সমাধানেই পাব এইটো নহয় যে মই গ'লেহে সমাধান পাব কিন্তু যিহেতু বজৰংগ বাণখন আমি শুদ্ধকৈ স্পষ্ট শব্দত পঢ়িব লাগে গতিকে চেষ্টা কৰিব শুদ্ধকৈ ধুনীয়াকৈ পাঠ কৰিবলৈ নোৱাৰিলে কেতিয়াবা ধৰি লওক আপোনালোকেতো কয়ে আৰু তেনেধৰণে কামখিনি কৰি দিয়া হ'ব আৰু সকলো ভালে কুশলে থাকিব আপোনাক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ ভালে থাকিব আৰু শদিয়ালৈ গৈ আছোঁ প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে গতিকে আপোনাক সকলোৰে কুশল মংগল কামনা কৰি শদিয়াত লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো সামৰণি কৰিছোঁ ভালে কুশলে থাকিব জয় শ্ৰীৰাম